পূৰ্বে মই বিমল বৰাই কালি কেইটামান গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল বিমল বৰাৰ মন্তব্যটো ইনুইন্দ মই শুনাব বিচাৰিছোঁ সেই সময়ত পূব পাকিস্তান অৰ্থাৎ বাংলাদেশৰ সিলেট ময়মনসিং জিলাৰ পৰা ছাৰ সাদুল্লাহ যেতিয়া আমাৰ দেশৰ আমাৰ ৰাজ্যৰ প্ৰধানমন্ত্ৰী আছিল ইণ্টাৰিম গভৰ্ণমেণ্ট আছিল তেতিয়া গ্ৰ' মোৰ ফুড অধিক খাদ্য শস্য উৎপাদন নামৰ এখন আঁচনি প্ৰস্তুত কৰি পমুৱা ময়মনসিঙীয়া মিয়া আনি অসমত সংস্থাপিত কৰিলে তেওঁলোকৰ সংখ্যা বাঢ়ি গ'ল আৰু যেতিয়া সংখ্যা অস্বাভাৱিকভাৱে যেতিয়া বাঢ়িলে ইয়াত থকা যিখিনি পলসুৱা মাটি এই মাটি যেতিয়া ইডোখৰ পিছত সিডোখৰ দক্ষিণাবাদ 1940 তেওঁ ছাৰ সাদুল্লাক ভোটাৰ তালিকা প্ৰকাশ ঘটিল সেই খচৰা ভোটাৰ তালিকা যেতিয়া দেখিলে যে কেৱল বৰপেটা লোকসভা সমষ্টিতেই 40,000 অবৈধ সন্দেহযুক্ত মানুহৰ নাম সোমাইছে এই ভোটাৰ তালিকা সংশোধন নকৰালৈকে ইলেকশ্যন পাতিবলৈ দিয়া নহ'ব বাই ইলেকশ্যন আৰু তেতিয়া অসমৰ ৰাইজে প্ৰতিৰোধ কৰিলে আৰু 10 ডিচেম্বৰ 1979 হামিদা আহমেদে যেতিয়া বৰপেটাত মনোনয়ন দাখিল কৰিবলৈ গ'ল ফখৰুদ্দিন আলী আহমেদৰ পত্নী তেতিয়া যেতিয়া KPS গিলে সেই নেতৃত্ব দি গ'ল সেই নেতৃত্ব দি যোৱা সেই সমদল বাধা দিবৰ কাৰণে জেগাই জেগাই ৰাইজে বাধা দিলে সেই কোবত এজন সফল ডেকা ল'ৰাৰ মৃত্যু ঘটিল এইজনে খগেশ্বৰ তালুক আৰু তাৰ পিছতে 860 জন আৰু এই 860 জন এই অবৈধ বাংলাদেশী নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে ARDF গঠন কৰিলে এইটো জানে আপোনালোকে সকলোৱে ৰাইজে জানে যে যিজনে আমাৰ অস্তিত্ব ৰক্ষা কৰিবলৈ আগবাঢ়ি অহা লোকক সুৰক্ষা দিয়ে তেওঁ কেনেকৈ বন্ধু হ'ব আমাৰ কিন্তু দখলটো কৰিলে যদি ভাৰতীয় জনতা পাৰ্টি চৰকাৰ নাহিলেহেঁতেন এই গুৰুজনাৰ জন্মস্থান কেতিয়াবা উদ্ধাৰ হ'লহেঁতেন নেকি কাক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে যদি তেওঁৰ ওচৰত আমি শৰণ লওঁ তেতিয়াহ'লে 860 জন মানুহৰ যি শ্বহীদৰ মূল্যাংকন আমি কেনেকৈ কৰিম এফালেদি জাতীয়তাবাদৰ কথা ক'ম আনফালেদি বদৰুদ্দিন আজমলৰ লগত মিলা মিছা দুইটা বস্তু একেলগে নহয় হয় জাতিৰ পক্ষত থাকিবলৈ হ'লে শ্বহীদক যেতিয়া আমি সেৱা কৰিম তেতিয়া বদৰুদ্দিন আজমলৰ লগত নহয় লগত যদি থাকে তেতিয়া আমি জাতিৰ পক্ষত আমি যি কৰিব লাগে কৰিম তেওঁলোকে সংস্থাপিত কৰা মানুহক আমি উচ্ছেদ কৰিম বিচিত্ৰতাৰে পৰিপূৰ্ণ অসম বিচিত্ৰতাৰে পৰিপূৰ্ণ ভাৰত ধৰ্মনিৰপেক্ষ ভাৰত তাত অৰুণোদয় চবকে দিম আছিলে বিমল বৰাৰ মন্তব্য তাৰপিছত আজি মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া এটা আছে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সংবাদ মেলত এই প্ৰতিক্ৰিয়াটো ব্যক্ত কৰিছে এই মন্তব্যটো শুনাব বিচাৰিছোঁ অকণমান মানুহে অফেণ্ড হৈছে যে তেওঁ পইচা দিছে ভৰি ধৰিছে এতিয়া কি পৰিস্থিতিত কি হ'ল মই নাজানো ডেফিনেটলি ভিডিঅ' ৱাজ নট ইন গুড টেষ্ট ভিডিঅ'টো ভাল লগা ভিডিঅ'টো নহয় বাকী মই ক'ব খোজা নাই যে মই এনেকৈ টকা দি আছোঁ মানুহে ভৰিত ধৰি আছে অলপ অসমীয়া হিচাপেতো গাত লাগিব গতিকে কিন্তু পৰিৱেশ পৰিস্থিতি কি আছিল মই নাজানো আৰু মই বহুত বেছি এইবিলাকত সোমোৱা নাই কেতিয়াবা মোৰো ভৰিত বয়োজ্যেষ্ঠ মানুহে আহি ধৰি দিয়ে মোৰো লাজ লাগে কষ্ট পাওঁ কিন্তু যেতিয়া ধৰি উঠাব খোজো অলৰেডি ধৰিলে সেইবোৰ ভিডিঅ' ওলালে মোৰো লাজ লাগিব কেতিয়াবা ডাঙৰ বয়সস্থ মহিলাই মামা বুলি সাৱটি ধৰাটো বেলেগ কথা কিছুমানে আহি ভৰিটো ধৰি দিয়ে উঠাব যত্ন কৰোঁ কেতিয়াবা বেলেগৰ লগত কথা পাতি থাকোঁতে উঠাব নোৱাৰো ভিডিঅ' ওলালেতো খুব বেয়া দেখিব যে মোক কোনোবাই ভৰি ধৰি আছে মই বেলেগৰ লগত কথা পাতি আছো গতিকে পলিটিচিয়ানে বহুত ধৰণৰ চিটুৱেশ্যন ফিল্ডত ফেচ কৰিব লাগে কাৰণে এই বিষয়ে মই চোৱা নাই বিমল বৰাই চাই আছে তেওঁ ক'ব কি ক'ব লাগে কিন্তু ডেফিনেটলি এয়া আছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আৰু আজমলৰ মন্তব্যটো শুনাই ল'ব বিচাৰিছোঁ বদৰুদ্দিন আজমলৰ মন্তব্য फालतू मानो डावर बापर लड़ा एकदम मिस ख्याल था सो फार डॉक्टर हेमंत बिश्व शर्मा देखते तो लाइब्रेरी तो हमारे साथ फील्ड ऑफ 25 दिन हो जाए तो देखते तो ड्यूटी तो बाहर हो जाए को मत बेसो आसमान और खुदा ही हमें जो मानव को भाई टूटा वैसे टेका वैसे मानव जाति किसी को सब देखा था मानव को अल्लाह बनाए भगवान ने बनाए ना भगवान की पड़े तुम्हारे से दूसरा शक्ति है কিছু ইছুলীয়া বিছুলীয়া দেউতাৰ মই নাম মই হিৰো বনাই দিম মইতো তাত কোনো যোৱাৰ ইচ্ছাও নাই এইসকলে ভয় খাই আছে গৰম নিচিনা কি এজনে কালি বেছি লেকচাৰৰ ভোট কৈছে ভয় খাই আছে যদি আত্ম চলাই যায় মইতো বল আৰু মই কেনেকৈ যাম ভাই
মোৰ ইয়াত ৰাজত্ব আছে। তিনিটা বিশেষ মন্তব্য শুনাইছোঁ আৰু এই তিনিটা মন্তব্য বিশেষভাৱে গুৰুত্বপূৰ্ণ আৰু ইতিমধ্যে উজনিৰ বানপীড়িতৰ সমস্যাক লৈ দল সংগঠন চৰকাৰ প্ৰশাসন সজোৰে বিভিন্ন ধৰণৰ সাহায্য সামগ্ৰী লৈ এই পৰ্যন্ত অহা যোৱা কৰি আছে। সমগ্ৰ বিষয় চৰ্চাৰ মাজলৈ আনিব বিচাৰিছোঁ আৰু মোৰ সৈতে যেটো কথা পাতিছোঁ নাছিম আপুনি শুনি আছে? হয় নাছিম আহমেদ, প্ৰথমটো প্ৰতিক্ৰিয়া আপোনাৰ কি হ'ব যে সমগ্ৰ ঘটনাক লৈ এটা ৰাজনৈতিক বিতৰ্কৰ সূচনা হৈছে? হয় নাছিম আহমেদ, প্ৰথমটো প্ৰতিক্ৰিয়া আপোনাৰ কি হ'ব এই সন্দৰ্ভত? হয় হয় এতিয়া আপুনি শুনিছে যে বিমল বৰাই যি মন্তব্য কৰিছে বদৰুদ্দিন নাজমুলেও তাৰ কাউণ্টাৰ দিছে যে এই সমগ্ৰ পৰিৱেশ সন্দৰ্ভত প্ৰথমটো প্ৰতিক্ৰিয়া কি হ'ব আপোনাৰ? নাই আপোনাৰ কোনো ক্লিয়াৰ আৱাজ অহা নাই। হয় মই আপোনাৰ সৈতে যোগাযোগ কৰিম। মই ইয়াৰ পিছত প্ৰিয়ংকা তামুলী মই আপোনাৰ প্ৰতিক্ৰিয়া এটা ল'ব বিচাৰিছোঁ যে এই সমগ্ৰ ঘটনাটোক লৈ AIDFৰ স্থিতি আৰু ইফালে চৰকাৰ প্ৰশাসনৰ স্থিতি, মুখ্যমন্ত্ৰীৰ মন্তব্য মই শুনালোঁ যে এই বান সাহায্য বিতৰ্কটোৱে যথেষ্ট গুৰুত্বপূৰ্ণ এটা দিশ আৰু আটাইতকৈ ডাঙৰ কথা তাত আগৰাৰ বিজনেছ কৰিবৰ বাবে এই ধৰণৰ পৰিৱেশ ৰচনা কৰিছে বদৰুদ্দিন নাজমুলে। কথাটো কিমান দূৰ সত্য, আপোনালোকৰ দলৰ স্থিতি কি সন্দৰ্ভত? চাওক, উজনত যি বান পৰিস্থিতি হৈছে তাত আমাৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোক গৈছে সহায় সহযোগিতা আগবঢ়াবলৈ। আজমলে তাতে সহায় কৰিবলৈ গৈছে, আজমল ডাঙৰীয়াই, তাত আমাৰ কোনো আপত্তি নাই। এই সময়ছোৱাত যোনেই নহওক সহায় কৰাটো উচিত হয়। কিন্তু এটা কথা, ভিডিঅ'টো দেখি আমি যিহেতু ৰাজনীতি কৰিব বিচৰা নাই এই সময়ছোৱাত, তথাপিতো যোনটো এটা ভিডিঅ' আমি সকলোৱে দেখিবলৈ পাইছোঁ ইণ্টাৰনেটত যে ভৰি চুই চুই সমবয়সীয়া মহিলাই ভৰি চুই চুই 500 টকা গ্ৰহণ কৰিছে আজমল ডাঙৰীয়াৰ পৰা, সেইটো দেখি অকণমান মনত নিশ্চিতভাৱে দুখ লগাটো স্বাভাৱিক অসমীয়া হিচাপে। কাৰণ আমাৰ মুখ্যমন্ত্ৰীজনে ইতিমধ্যে কৈছে যে ৰাজনৈতিক পৰিৱেশত কেতিয়াবা কোনোবা এজনে হঠাৎ আহি ভৰিখন ধৰি দিয়ে আৰু উঠোৱা নহয় বা ভিডিঅ' সেইটো ওলাই যায়, তেতিয়া সেইটোত কাৰো গাত দুখ নাথাকে, হয়নে? কিন্তু এই যোনটো আজমল ডাঙৰীয়াৰ ভিডিঅ' ওলাইছিলে তাতে মানে কণ্টিনিউৱাছলি এজনৰ পিছত এজন এগৰাকীৰ পিছত এগৰাকী আহি তেখেতৰ ভৰিখন চুই টকা 500 তেখেতৰ পৰা লৈছিলে। সেইটো দেখি নিশ্চিতভাৱে অসমীয়া হিচাপে মনত দুখ পাইছো যে টকা 500 দিবলগীয়া আছিলে, তেখেতে হয়তো ভাল মনেৰে দিব গৈছে, মই বেয়া মনেৰে দিব যোৱা বুলি কোৱা নাই। যদি ভাল মনেৰে দিব গৈছে তেতিয়াহ'লে তেখেতে এগৰাকী বা দুগৰাকীয়ে তেখেতৰ যেতিয়া ভৰি ধৰিলে তেতিয়া তেওঁ তৃতীয় গৰাকীকতো ৰখাব পাৰিলে হয় যে ভৰিত নধৰিব বাইদেউ, আপুনি আমাৰ সমবয়সীয়াই হ'ম, আমি ভৰি নধৰিব, এইটো গ্ৰহণ কৰক বুলি ৰখাব পাৰিলে। সুযোগটো গ্ৰহণ কৰিলে, তেখেতে চকী এখনত বহি আছিলে, আমি সকলোৱে দেখিছো। চ' সেই পৰিস্থিতিটো ৰখাব পৰা গ'ল হয়, কিন্তু তেওঁ নৰখালে। সেইকাৰণে এইটো আমাৰ কাৰণে লজ্জাজনক হয়। আৰু বিমল বৰা ডাঙৰীয়াই যিখিনি কথা কৈছে তেখেতৰ কথাৰ লগত আমাৰ সম্পূৰ্ণ সমৰ্থন আছে। আজি চাব, আমি পুৰণি কালত যদি যাওঁ, চাওক 1979ত আমাৰ অসম আন্দোলন আৰম্ভ হৈছিলে আৰু তাৰপিছত আপোনাৰ পৰৱৰ্তী 1980ত আপোনাৰ অসমত আমচু গঠন হ'ল, হয়নে? আৰু 1983ত কংগ্ৰেছে কি কৰিলে, আছাম একৰ্ড হোৱাৰ আগে আছাম একৰ্ডখন যিহেতু 1984ত হৈছিলে, 1983ত IMD আইনখন আনিলে, IMDT আইনখন, যাতে আছাম একৰ্ডৰ জৰিয়তে যদি সেই বিদেশী মিয়াসকলক যদি খেদি পঠোৱাৰ প্ৰচেষ্টা কৰা হয়, তাৰ মানে টান কৰি তোলাৰ প্ৰচেষ্টা এটা কৰা হ'ল প্ৰক্ৰিয়াটোক IMDT আইনখন আনি। চ' পৰৱৰ্তী সময়ত আপোনাৰ 2005 চনত আমি কি দেখিলো যে IMDT আইনখন বাতিল কৰা হ'ল সুপ্ৰিম কোৰ্টৰ জৰিয়তে। যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কেছ কৰিলে সেই আইনখন বাতিল হ'ল, হয়। আৰু তাৰ পিছতে 2005 চনত গঠন হ'ল AIUDF, যেতিয়া UMFৰ নেতা গোলাম আসমানী মৃত্যু ঘটিলে আৰু UMFF লাহে লাহে ধৰক দুৰ্বল হৈ পৰিলে, তেতিয়া এই আমচু UMF এই সকলোবোৰ সংগঠনৰ নৈতিক সমৰ্থনেৰে AIUDFটো গঠন হ'ল। কিন্তু যেতিয়াৰ পৰা AIUDF গঠন হৈছে বা আমচু গঠন হৈছে বা UMF হৈছে, আমি সকলোৱে এটা বস্তু দেখিছো যে তেখেতসকলে সদায় অসম বিৰোধী প্ৰক্ৰিয়াতহে সমৰ্থন জনায়। AIUDF অসমৰ হিতে তেখেতসকলে পদক্ষেপ গ্ৰহণ কৰাটো আমি খুব কমেই দেখিছো, কম মানে দেখাই নাই বুলি ক'ব পাৰি। কাৰণ আমি 2021 চনৰ 2 এপ্ৰিলৰ তাৰিখে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পুত্ৰ আপোনাৰ আব্দুৰ ৰহিম আজমল ডাঙৰীয়াই ভৱানীপুৰত দিয়া ভাষণটোতো আমাৰ সকলোৰে মনত আছে। ভৱানীপুৰ হৈছে আমাৰ প্ৰথম শ্বহীদ খগেশ্বৰ তালুকদাৰ ডাঙৰীয়াৰ জন্মস্থান, আৰু সেই ভৱানীপুৰতে আজমলৰ পুত্ৰই থিয় হৈ কৈছিলে যে এইবাৰ অসমত দাড়ি লুঙি টুপিৰ চৰকাৰ হ'ব বুলি। সেইটো আমাৰ কংগ্ৰেছৰ লগত মিত্ৰতা আছিলে। সেই সময়ছোৱাত কংগ্ৰেছৰ লগত মিত্ৰতা কৰি কৈছিলে যে দাড়ি লুঙি টুপিৰ চৰকাৰ অসমত গঠন কৰিব।
সেইটো আমাৰ কাৰণে লাজৰ কথা তেখেতে আমাৰ খৰ্গেশ্বৰ তালুকদাৰৰ শ্বহীদ আমাৰ প্ৰথম শ্বহীদ তেখেতৰ জন্মস্থানত সেইটো মন্তব্য প্ৰদান কৰিছিলে সেইটো তেখেতক অপমান কৰা হ'ল নে নাই কাৰণ খৰ্গেশ্বৰ তালুকদাৰ ডাঙৰীয়াই প্ৰাণ আহুতি দিছিলে অসম আন্দোলনৰ সময়ত 860 জন শ্বহীদে নিজৰ প্ৰাণ আহুতি দিছে অসম আন্দোলনত কিহৰ কাৰণে যাতে এই বিদেশী মিয়াসকলক আমাৰ অসমৰ পৰা বাহিৰ কৰিব পৰা যায় আৰু সেই খৰ্গেশ্বৰ তালুকদাৰৰে জন্মস্থানত আজমলৰ পুত্ৰই এনেধৰণে কমেণ্ট কৰাটো দাড়ি লুঙি টুপিৰ চৰকাৰ অসমত গঠন হ'ব বুলি সেইটো তেখেতক অপমান কৰা হয় আৰু আমাৰ অসমীয়া খিলঞ্জীয়া জাতিটোক অপমান কৰা হয় সেইকাৰণে মই কৈছো যে AIUDF হওক বা UMF হওক বা আপোনাৰ আমছু এই গোটেইকেইটা সংগঠনে কোনোদিনে অসমৰ হিতে চিন্তা কৰা আমি দেখা পোৱা নাই তথাপিতো যিহেতু বানপানীৰ সময়ত আমি ৰাজনীতি ঊৰ্ধত গৈ কাম কৰিব লাগে নিশ্চিতভাৱে আজি আমাৰ মুখ্যমন্ত্ৰীজনৰ বক্তব্য যদি আপুনি যেহেতু দুৰ্যোগৰ সময় মুখ্যমন্ত্ৰীজনেও এই সময়ছোৱাত ৰাজনৈতিকভাৱে একো মন্তব্য প্ৰদান কৰা নাই তেখেতেও ৰাজনীতিৰ ঊৰ্ধত গৈ কাম কৰি আছে সকলোৱে সেইটো কৰাটো আচলতে উচিত হয় কিন্তু তাৰে সুযোগ লৈ যদি কোনোবাই নিজৰ শিপা বঢ়াব বিচাৰিছে বা আমাৰ অসমীয়া মানুহে ভৰি চুই 500 টকা এটা গ্ৰহণ কৰিলে তেখেতে মানা কৰিব লাগিছিলে কিন্তু তেখেতে সেইটো কৰা দেখা নগল আৰু লগতে এটা মোৰ দুখ লাগিছে যে চাওক জাতীয় সংগঠন আমাৰ অসমত বিশেষকৈ দুটাই আছে ৰাইজৰ দল আৰু জাতীয় পৰিষদ সো ৰাইজৰ দল আৰু জাতীয় পৰিষদেও কিন্তু অপোজ কৰিব লাগে তেখেতক ৰঙা দলিচা পাৰি দিব নালাগে যোনটো কথাত অপোজ কৰিব লগীয়া কথা হয় সেইটোত অপোজ কৰাটো জাতীয় সংগঠন হিচাপে দায়িত্ব ভালটোক ভাল বুলি কওক বেয়াটোক বেয়া বুলি ক'ব পাৰিব লাগিব ন কিন্তু আমি তাৰে বিপৰীতেতো ৰঙা দলিচা পাৰি দিয়াহে দেখা পাইছো যিয়ে নহওক আমি আশা ৰাখিছো যে পৰৱৰ্তী সময়ত আজমল ডাঙৰীয়া যদিও আকৌ সহায় কৰিব যায় এনেকুৱা যাতে তেখেতে নকৰে অসমীয়া মানুহ ভৰি পৰা পৰিস্থিতি যাতে সৃষ্টি নকৰে নাছিম আহমেদ এতিয়া আপুনি শুনিছে হয় নাছিম আহমেদ আপোনাৰ প্ৰথমটো প্ৰতিক্ৰিয়া হয় কি ক'ব গোটেই সমগ্ৰ ঘটনাটো বিমল বৰাই 15 আগষ্টৰ দিনা হয় হয় মোৰ প্ৰথম প্ৰতিক্ৰিয়াটো হৈছে যে আপুনি যেটো আজি আলোচনা কৰাৰ কাৰণে যিসকল অতিথিসকলক মাতিছে অতিথিসকলৰ আলোচনা যিখিনি মই শুনা পালো সেই আলোচনাৰ পৰা মই যেটো মই বুজি পাই আছো যে সকলোৰে এটা মূৰৰ বিষ সৃষ্টি হৈছে যে আজমল সাহেবক লৈ পেলাই আচ্ছা আজমল সাহেবক লৈ পেলাই আপোনালোকৰ ইমান মূৰৰ বিষ কিহৰ কাৰণে সেই কথাটো মই বুজি পোৱা নাই কাৰণ আজমল সাহেবক আপোনালোকে কোনোবাই আকৌ বাংলাদেশী বুলি কৈ আছে কোনো মন্ত্ৰীয়ে বাংলাদেশী কৈ আছে আকৌ অলপ আগতে বাইদেউ এজনী কৈছে যে খৰ্গেশ্বৰ আমাৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ তাতে আজমল সাহেবৰ পুত্ৰই কি বাহন দিছে এই সময়খিনি কিন্তু আচলতে এই সময় নহয় আমি এই ধৰণৰ সমালোচনা কৰাৰ সময় নহয় কাৰণ আজমল সাহেব যদি সঁচা অৰ্থত বাংলাদেশী হয় তেতিয়াহ'লে আজমল সাহেবে কেনেকৈ বিধায়ক হ'ব পাই আছে আজমল সাহেবে সাংসদ হৈ আছে আৰু সেইজন মানুহকে আপোনালোকে আকৌ বাংলাদেশী বুলি কৈ আছে আকৌ বাংলাদেশীৰ ৰক্ষক বুলি কৈ আছে সেই মানুহজন আকৌ বৰ্তমান যি বিপদ উজনি অসমত যি বিপদ চলি আছে এই বিপদৰ সময়ত তেখেতে আগুৱাই আহি বিপদগ্ৰস্তসকলক সহায় কৰি আছে হেয়াক লৈ পেলাই আপোনালোকৰ সমালোচনা হৈ আছে আজমল সাহেব অকল উজনিত নহয় আমনিত নহয় অসমৰ য'ত যেতিয়াই বিপদ হয় আজমল সাহেব আগত গৈ থিয় হয় অসমতেই হওক ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যতেই হওক আজমল সাহেব তাতে গৈ পেলাই থিয় হয় বিপদৰ সময়ত বিপদ যেতিয়া আহে তেতিয়া কৈ নাহে গতিকে বিপদৰ সময়ত মানুহক গৈ পেলাই সহায় কৰাটো আজমল সাহেবৰ এটা পৰম্পৰাগত হয় এই ক্ষেত্ৰত যদি কোনোবা সমালোচনা কৰে এইবিলাক সমালোচনা আমি সমালোচনা কৰি থাকক আমাৰ ক'ব লগা নাই আমি আমাৰ কাম কৰি যাম আজমল সাহেবৰ কাম কৰি যাব কিন্তু মই আজি আপোনাৰ জৰিয়তে আজিৰ অতিথিসকলক ক'ব বিচাৰিছোঁ যে এচি ৰুমত বহি পেলাই সমালোচনা কৰাটো অতি সহজ কথা প্ৰেক্টিকেল ফিল্ডত আহক মই 22 তাৰিখৰ পৰা 16 তাৰিখলৈকে মই উজনি অসমৰ প্ৰতিটো প্ৰান্তে মই গৈ পেলাই এই মানুহসকলক বিপদগ্ৰস্ত মানুহসকলক কাষত থিয় হৈ আজমল সাহেবৰ জৰিয়তে সাহায্য প্ৰদানৰ কাম চেষ্টা কৰিছোঁ মই আকৌ আহ্বান জনাইছোঁ এচি ৰুমত বহি সমালোচনা কৰাতকৈ এবাৰ আপুনি আহক উজনি অসমৰ শিৱসাগৰ জিলাৰ সেই চন্তকত আহক বিহুবৰত আহক নেপালীখুটিত আহক নাজিৰাত আহক চৰাইদেউলৈ আহক সেই শুনক আপোনাৰ কি কয় উজনি অসমৰ যোৰহাটত আহক তিয়কত আহক তিতাবৰত আহক প্ৰেক্টিকেল ফিল্ডত আহক মানুহৰ অৱস্থা কি হৈ আছে মানুহৰ লগত থিয় হওক এই বিপদৰ সময়ত মানুহৰ সৈতে থিয় হওক মানুহক সহায় কৰক সমালোচনা আপুনি পিছত কৰিব আজমল সাহেবে ৰাজনীতিৰ উদ্দেশ্যে উজনি অসমত বান সাহায্য দিবলৈ যোৱা নাই আৰু এটা প্ৰশ্ন
নাছিম আৰু এটা প্ৰশ্ন যে খাচী গছৰ ব্যৱসায় কৰিব নামতিৰ খাচী গছৰ ব্যৱসায়ৰ ওপৰত চকু এইবাৰ আজমলৰ আৰু আজি একে সময়তে দেৱব্ৰত শইকীয়াই কৈছে যে ডুবাইত নাম কৰিছে বিদেশত টকা অৰ্জন কৰিছে এই নামতিত আপোনাৰ খাচী গছৰ ব্যৱসায় এই ধৰণৰ এখন সাম্ৰাজ্যৰ বাবে আপোনালোকৰ উজনিত ইমান ধৰণৰ সাহায্য আৰু এইটো আপোনালোকৰ ছ'চিয়েল ৰেছপনচিবিলিটি বুলি কৈছে সামাজিক দায়বদ্ধতা বুলি কৈছে দেৱব্ৰত শইকীয়াই আজিৰ দিনটোত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আৰু কংগ্ৰেছৰ বিৰোধী দলপতি আছিলে প্ৰাক্তন বিৰোধী দলপতি এই কেইবাটাও মন্তব্য কৰিছে গতিকে সঁচা অৰ্থত উজনিত এই ব্যৱসায় বাণিজ্য সম্প্ৰসাৰণৰ বাবে গৈ আছে নেকি আজমল এনেকুৱা ধৰণৰ প্ৰাক্তন বিৰোধী হয় মই কৈ আছো প্ৰাক্তন আমাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া তেখেতৰ পিতৃ এসময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল হয় তেখেতে জনা দৰকাৰ যে উজনি অসমৰ যিসকল মানুহক মই বয়সস্থ ছিনিয়ৰ মানুহক লগ পাইছোঁ তেওঁলোকক সুধিছোঁ যে এনেকুৱা কোনো ধৰণৰ বান কেতিয়াবা আহিছেনে আমি তেওঁলোকৰ পৰা জানিব পাৰিছোঁ এনেকুৱা বান পূৰ্বতো এনেকুৱা বান উজনি অসমত অহা নাই কিন্তু এই হাঁচি গছৰ ব্যৱসায় আজমল চাহাবে 1951ৰ পৰা কৰি আছে আজি উজনিত গৈ পেলাই তেখেতে সহায় কৰিছে আকৌ সেয়া লৈ পেলাই তেওঁলোকে আজমল চাহাবে হাঁচি গছৰ ব্যৱসায়ক লৈ পেলাই সমালোচনা কৰিছে এই হাঁচি গছৰ ব্যৱসায় 1951ৰ পৰা তেখেতৰ চলি আছে গোটেই ভাৰতবৰ্ষত চলি আছে পৃথিৱীৰ 54 কাণ্ট্ৰিত তেখেতৰ এই ব্যৱসায় চলি আছে আজি সেই ব্যৱসায় হাঁচি গছটো উজনি অসমত হয় উজনি অসমৰ হাঁচি গছ যিসকলৰ মানুহৰ ঘৰত হাঁচি গছ হয় তেওঁলোকে বিক্ৰী কৰি 2 পইচা অৰ্জন কৰিছে সেই হাঁচি গছটো এটা ভাল জেগাত তেওঁলোকে পৌঁছাই দিব পাৰিছে তাৰ পৰা এটা উপাৰ্জন কৰিব পাৰিছে তাতে ইমান সমালোচনাৰ কি হ'ব পাৰে মইতো ইয়াত সমালোচনা একো দেখা নাই আৰু 2006 চনৰ পৰা 2005 চনৰ পৰা বদৰুদ্দিন আজমলে এওডিএফ দল গঠন কৰিছে আমিতো উজনি অসমত গৈ পেলাই কেতিয়াও ৰাজনীতি কৰা নাই আমি আমাৰ জায়গাত ৰাজনীতি কৰি আছো আমি ৰাজনীতি কৰি আপুনি আমাৰ লগতে থাকক মই আৰু দুগৰাকী বক্তা আছে হয় যি বিপদ হৈছে হয় 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 মই আনিছুৰ ৰহমান ৰাইজৰ দলৰ নেতা অখিল গগৈ ইতিমধ্যে ডিষ্ট্ৰিবিউশ্যন প্ৰক্ৰিয়া বা বান সাহায্য প্ৰক্ৰিয়া অব্যাহত ৰাখিছে গতিকে সামগ্ৰিক প্ৰেক্ষাপটত এই বিষয়টোলৈ অলপ বাক বিতণ্ডা অলপ আহিছে যে বদৰুদ্দিন আজমল যিমানে উজনিলৈ সোমাইছে এটা ৰাজনৈতিক ইছ্যু লৈ যোৱা বুলি কৈছে কালি এগৰাকী অসম চৰকাৰৰ মন্ত্ৰীয়ে কৈছে এইকাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় সাধাৰণ মানুহৰ এগৰাকী মন্ত্ৰীয়ে কৈছে বাংলাদেশী বুলি কৈছে আজমলক গতিকে আপোনালোকৰ দল বেলেগ কিন্তু একে সময়তে কিন্তু এই চৰ্চাবিলাক আহিছে আজি মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াও আপুনি শুনিলে কিছু সময়ৰ পূৰ্বে গতিকে মুখ্যমন্ত্ৰীয়ে কৌশলী মন্তব্য কৰিছে কিন্তু একে সময়তে বিমল বৰাই সাংঘাতিকভাৱে বদৰুদ্দিন আজমলক বাংলাদেশীৰ ৰক্ষক বুলি কৈ দিছে গোটেই এটা হিষ্ট্ৰীত সাংঘাতিক ধৰণে মানে বদৰুদ্দিন আজমলক এগৰাকী মন্ত্ৰীয়ে এই ধৰণৰ যি চোকা সমালোচনা কৰিছে তাকো 15 আগষ্টৰ 80 সংখ্যক স্বাধীনতা দিৱসৰ দিনটোত প্ৰথমটো প্ৰতিক্ৰিয়া আনিছোঁ এইটো বদৰুদ্দিন আজমলক এজন মন্ত্ৰী বাংলাদেশী কোৱা মানে এইটো বিজেপি চৰকাৰৰ প্ৰতি এটা প্ৰচণ্ড চৰ হয় প্ৰচণ্ড চৰ এই কাৰণে কাৰণ তেওঁলোকে চৰকাৰত থকা অৱস্থাত এজন বাংলাদেশী মানুহ কেনেকৈ MLA হয় কেনেকৈ MP হয় 2 নম্বৰ বিমল বৰা ডাঙৰীয়া কৈছে যে তেওঁলোকে যিবিলাক মানুহক সংস্থাপন দিছে তেওঁলোকক আমি উচ্ছেদ কৰিম লগে লগে তেওঁ এই কথাটো কৈছে অৰুণোদয় দিম দুটা কথা স্ববিৰোধী মন্তব্য হয় নে নাই আচ্ছা তাৰপিছত এটা ডাবল ষ্টেণ্ডাৰ্ড কথা তৃতীয় নম্বৰ কথা শেখ সাদুল্লাৰ পৰা আৰম্ভ কৰি অসম আন্দোলনৰ কথা ইতিহাস কৈ বাংলাদেশী কিমান আছে সেইবিলাকৰ পৰিসংখ্যা দিয়া গৈছে এতিয়া আমাৰ কথা হৈছে আপোনালোকে চৰকাৰত আছে 12 বছৰৰ পৰা কেন্দ্ৰত আমাৰ ইয়াত অসমত আছে 11 বছৰৰ পৰা আপোনালোকে NRC নামত 1600 কোটি টকা খৰচ কৰিলে এই NRC কিয় ডাষ্টবিনত পেলাই ৰাখিলে এই NRC ক্লিয়াৰ কৰি দিয়ক তেতিয়া কোন বাংলাদেশী কোন স্বদেশী কোন হেৰি উলাই পৰিব ইয়াক লৈ ইমান নাটকবাজি কিয় এই বাংলাদেশী নামত নাটকবাজি কৰি নো মেন্স ল্যান্ডত গৈ মানুহক বাংলাদেশত ৰাখে মুখ্যমন্ত্ৰী নতুন কৰি ফৰ্মুলা ওলাইছে যেতিয়া বৰ্ডাৰ এলেকাত BHF নাথাকে তেতিয়া বোলে ৰাতি মানুহখিনিক পুছবেক কৰে এনেকুৱা এটা চৰকাৰৰ মন্তব্য হ'ব পাৰে নেকি ইবিলাক কথা বতৰা হ'ব পাৰে নেকি গতিকে আমি কৈছো যে ডাষ্টবিনৰ পৰা NRC ওলোৱা
বাংলাদেশী যদি কোনোবা মানুহ আছে তেওঁলোকক বাংলাদেশৰ লগত টিটি কৰক, টিটি কৰি বাংলাদেশত গতিয়াই দিয়ক। এই টুলুংগা মন্তব্য নকৰিব যে BHF নাথাকিলে ৰাতি ৰাতি আমি মানুহখিনিক পুছবেক কৰোঁ। ৪ৰ্থ নম্বৰ কথা হৈছে যি ধৰণে আজমলৰ কথাত আজমল ডাঙৰীয়াৰ কথাত বিতৰ্ক আনিছে, বিমল বৰাই কওক, চৰকাৰে কওক, চৰকাৰৰ প্ৰতিনিধিয়ে কওক। এতিয়া কথা হ'ল আজমল ডাঙৰীয়া পলিটিচিয়ান হিচাপে কিমান দূৰ পাৰফেক্ট সেই কথা ক'ব মই নাযাওঁ, কিন্তু বিইং এ ছ'চিয়েল ৱাৰ্কাৰ হি ইজ দ্য পাৰফেক্ট ওৱান। আচ্ছা, ছ'চিয়েল ৱাৰ্কাৰ হিচাপত তেওঁলোকক মানিব লাগিব। তাৰ উপৰিও তেওঁ যিটো কোম্পানী চলায় সেই কোম্পানীৰ CSR বুলি থাকে, কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি। কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটিত যিমান আপুনি ইনকাম কৰিব তাৰ 2% ৰাইজৰ হকে খৰচ কৰিব লাগিব। ছ'চিয়েল কৰ্পৰেট ৰেছপনচিবিলিটিৰ আজমল ডাঙৰীয়া 2% কৰক, 5% কৰক, এই হিচাপ আমাৰ হাতত নাই। কিন্তু যি ধৰণে চৰকাৰে বিফল হৈছে, যেতিয়া এই বিপদগ্ৰস্ত মানুহৰ কাষত চৰকাৰে গৈ পোৱা নাই, তেতিয়া বদৰুদ্দিন আজমলে গৈ পাইছে, তেতিয়া অখিল গগৈ গৈ পাইছে। বদৰুদ্দিন আজমল আগতে ঘোষণা কৰিছে মই ইমান টকা সাহায্য দিম, কথাটো বুজি। অখিল গগৈ ঘৰে ঘৰে গৈ পাইছে, নাও দি গৈছে। চৰকাৰে 15 দিন পিছত 15,000 টকাহে ঘোষণা কৰিছে। গতিকে এই বস্তুবিলাক যিবিলাক মানুহে দেখিছে যে আমি খাব পোৱা নাই, পানী নাই, মানস ৰবিনে পানী দিছে, প্ৰথম পানী বিস্কুট দিছে। গতিকে চৰকাৰে ঢুকি পোৱা নাই। চৰকাৰৰ স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে 30% এলেকাত আমি গৈ পোৱা নাই। চৰকাৰৰ বিফলতা। এতিয়া চৰকাৰ চাৰিওফালে উন্মুক্ত হৈছে, চাৰিওফালে তেওঁলোকৰ সিন্ডিকেট, তেওঁলোকৰ অবৈধ কয়লাৰ বেহা, তেওঁলোকৰ যি ধৰণৰ কাৰ্যকলাপ এতিয়া মানুহৰ হাতত ধৰা পৰিছে। এই চৰকাৰ যে উদং, মানুহক যে টকা দিব নোৱাৰে, মানুহক যে সাহায্য কৰিব নোৱাৰে, এই চৰকাৰে যে মানুহৰ কাষত থিয় হ'ব নোৱাৰে, এই চৰকাৰৰ একদমে মুকলি কৰি দিছে মানুহে। এতিয়া উজনি অসমৰ যিমান দল সংগঠন কৈছে আমাৰ ইয়াৰ পৰা কয়লা যাব নিদিম, ট্ৰাক যাব নিদিম। আমাৰ প্ৰশ্ন হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া নৰ্থ ইষ্ট এলায়েন্সৰ নেডাৰ আহ্বায়ক কনভেনৰ, এই নৰ্থ ইষ্ট আহ্বায়কৰ কনভেনৰ থকা স্বত্তেও আজি অৰুণাচলত কেনেকৈ অবৈধ কয়লা খনন হয় তাৰ তথ্য আপোনাক দিব বিচাৰিছোঁ। আজি এই 25,631,98 টন অবৈধ কয়লা আজি জব্দ কৰা হৈছে এই কেইবছৰৰ ভিতৰত। আজি আপোনালোকৰ প্ৰতি ট্ৰাকত তেওঁলোকৰ 1,27,000 পৰা 1.5 লাখ টকা কৰি কমিশ্যন লোৱা কথা ইতিমধ্যে ইডিয়ে কৈছে। ইডিৰ তদন্তত এই কথা আহিছে, ইডিৰ তদন্তত এই কথাও আহিছে। আপুনি চাই লওক গুগল কৰি, বিজেপিৰ প্ৰতিনিধিগৰাকীক কৈছো চাই লওক, মই তথ্য নোহোৱা কৰি নকওঁ। ইডিৰ কথাত এই কথা কৈছে মেঘালয় আৰু অসমৰ মানুহ এই সিন্ডিকেটৰ লগত জড়িত আছে, চাই লওক। ঠিক আছে, ইডিয়ে কৈছে। ঠিক আছে, মই পৰৱৰ্তী পল লৈ আছোঁ। মই খালি জিন্তু মেছৰ এটা মতে, জিন্তু মেছ, হয় আপুনি শুনি আছে জিন্তু মেছ, আপোনাৰ এটা প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ যে উজনিত দল সংগঠনে বদৰুদ্দিন আজমলক পূৰ্ণ পৰ্যায়ত সমৰ্থন জনাইছে, আদৰণি জনাইছে, আৰু তাৰ পিছতে মন্ত্ৰীগৰাকীয়ে জাতীয়তাবাদী দল সংগঠনকো দোষাৰোপ কৰিছে। মই প্ৰথমটো প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ। নমস্কাৰ, মই প্ৰথমতে এটা কথা ক'ব বিচাৰিম। মানে টেলেণ্ট, তেওঁলোকৰ আৰ্ট বুলিয়ে ক'ম যে তেওঁলোকৰ যিটো ব্যৰ্থতা, তেওঁলোকৰ জনতাক সময়মতে সাহায্য দিব নোৱাৰা ব্যৰ্থতা, জনতাক উচিত ক্ষতিপূৰণ সময়মতে দিব নোৱাৰাৰ ব্যৰ্থতা ঢাকিবলৈ কাৰণে তেওঁলোকে প্ৰত্যেকবাৰে তেওঁলোকে হিন্দু মুছলমানৰ বা অসমীয়া আৰু বাংলাদেশীৰ ৰাজনীতি তেওঁলোকে কৰি আহিছে। আৰু এই বাংলাদেশী ৰাজনীতি কৰাৰ লগে লগে আজমলৰ কথাটো আহিয়ে যায়। মই আজমল ডাঙৰীয়া সাম্প্ৰদায়িক ৰাজনৈতিক সমৰ্থন নকৰোঁ যদিও শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ এই মহাপ্ৰলয়ৰ সময়ত জনতাৰ কাষত থিয় দিয়াটোক মই আদৰণি জনাইছোঁ। কাৰণ মই আজমল ডাঙৰীয়া হিচাপে নহয়, কাৰণ সাধাৰণ মানুহ হিচাপে মানুহৰ পক্ষত থিয় দিয়াৰ কাৰ্যক আদৰণি জনাইছোঁ। আৰু এই আৰ্তজনেও দুৰ্গতজনেও সেই কথাটোৱে কৈছে। ইয়াত কোনো ধৰণৰ হিন্দু মুছলমান হৈ মানুহক সহায় কৰা নাই। কাৰোবাৰ ইণ্টেনশ্যনটো ৰাজনীতি হ'ব পাৰে, কাৰোবাৰ ইণ্টেনশ্যনটো হিন্দু মুছলমান হ'ব পাৰে, কিন্তু আৰ্তজনে যেতিয়া কোনোবা এজনৰ আৰ্তজনৰ ওচৰত যেতিয়া কোনোবা থিয় হৈছে তেওঁলোকক আমি মানুহৰ চকুৰে চাইছোঁ, মানুহ হিচাপে চাইছোঁ। আৰু দ্বিতীয় কথাটো হ'ল কি, মই প্ৰভুত্ব চৰিত্ৰক বিৰোধ কৰোঁ, মানে প্ৰভুত্ববাদী যিটো চৰিত্ৰ তাক বিৰোধ কৰাৰ পাছতো এটা কথা ক'ব বিচাৰিম যে আজমল ডাঙৰীয়া ভৰিত ধৰাৰ যিটো কথা ওলাই আছে, সেই কথাটো যিসকলে ভৰিত ধৰা ভিডিঅ' ওলাইছে তেওঁলোকে এইটো স্বীকাৰ কৰিছে যে তেওঁলোকে ভৰিত ধৰিবলৈ বাধ্য কৰোৱা নাছিল। গতিকে এই কথা বতৰাবিলাকৰ তীব্ৰ বিৰোধিতা কৰিছোঁ, হিন্দু মুছলমান ৰাজনীতিৰ বিৰোধিতা কৰিছোঁ। বিজেপি চৰকাৰখনৰ
জনতাক সহায় কৰিব নোৱাৰা ব্যৰ্থতাৰ বিৰোধিতা কৰিছোঁ আৰু লগে লগে এই কথা ক'ব বিচাৰিছোঁ যে আজি যুক্তিতৰ্ক হ'ব লাগিছিল, আজি প্ৰশ্ন উঠিব লাগিছিল যে গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে কিয় এবাৰো এষাৰ মাত দিবলৈ অসমলৈ নাহিল। আচ্ছা, আজি নিৰ্বাচন হোৱাহেঁতেন তেওঁলোকে এবাৰ নহয় 10 বাৰ আহিলেহেঁতেন। এই প্ৰশ্নবিলাক বিজেপি দলৰ কৰ্মীসকলে বা অন্যান্য সংবাদ মহলে হওক বা সচেতন মহলে কিয় প্ৰশ্ন কৰে এই প্ৰশ্নটো আমি ক'ব বিচাৰিছোঁ। আজি ন্যূনতমতকৈ ন্যূনতম যিটো তেওঁলোকৰ সাহায্য 15,000 টকা, সেই 15,000 টকাটো নিৰ্দিষ্ট সময়ৰ ভিতৰত তেওঁলোকে দিব নোৱাৰিলে। সেই ব্যৰ্থতা কথাটো তেওঁলোকে ঢাকিবলৈ কাৰণে এই ধৰণৰ হিন্দু মুছলমান তেওঁলোকে ৰাজনীতি কৰিছে। গতিকে ইয়াৰ বিৰোধিতা কৰিছোঁ। আমি আগন্তুক সময়ত কেন্দ্ৰ চৰকাৰখনৰ স্পেচিয়েল ইণ্টেনশ্যন অৰ্থাৎ বিশেষ পুঁজিৰ দাবী কৰিছোঁ। এই যিটো ন্যূনতম সাহায্য তাৰ পৰিৱৰ্তে 10 লাখৰ বা 15 লাখ টকা যাতে আমাৰ বানপীড়িত ৰাইজে পায় তাৰ যুক্তিতৰ্ক হ'ব লাগে। বিষয়বিলাকে সংবাদ মাধ্যমত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে দাবী কৰিব লাগে বুলি আমি এই মুহূৰ্তত অনুভৱ কৰিছোঁ। নিশ্চয়, মই আৰু আপুনি আমাৰ লগতে থাকক, আপোনাৰ সৈতে সংযুক্ত হ'ম। মই ইয়াৰ পিছতে মই অজাপৰ মুখপাত্ৰ হেমন্ত হালৈ আপোনাৰ পৰা প্ৰথমেই জানিব বিচাৰিম যে এই কিন্তু আপোনাৰ বদৰুদ্দিন আজমলে উজনি অসমলৈ গৈছে কেৱল সাঁচি গছৰ ব্যৱসায়ৰ বাবে, ধৰ্মীয় ৰাজনীতিকৰণ কৰিবৰ বাবে বা তেনেকুৱা এটা ৰাজনীতি লৈ গৈছে। এই ধৰণৰ কথা বতৰাবিলাক আপুনি শুনিছে যে AIDF জন্ম লগ্নৰ পৰা কালি দিনটোত অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে কৈছে, দেই সৰু সুৰা মানুহে কোৱা নাই, এগৰাকী মন্ত্ৰী, এখন চৰকাৰ ৰেছপনচিবল মন্ত্ৰী, গতিকে তেওঁ কোৱাৰ পিছত সেই কথাটো যথেষ্ট তাৎপৰ্য থাকে আৰু সেইবাবে এইটো চৰ্চাৰ বিষয় হৈ পৰিছে। এনেই চৰ্চাৰ বিষয় নহ'লহেঁতেন যদি ধৰক পোৰ্টফলিঅ'ত নথকা ব্যক্তি এজন হ'লহেঁতেন। গতিকে এগৰাকী দলৰ মুখপাত্ৰ হিচাপে প্ৰথম প্ৰতিক্ৰিয়াটো কি? কাৰণ আজমলে 500 টকা যেতিয়া বিতৰণ কৰিছিলে তেতিয়া মহিলাসকলে সেৱা কৰা ভিডিঅ'টো ওলাইছিলে আৰু তাৰপিছত সামাজিক মাধ্যমত এইটো ব্যাপক চৰ্চা চলিছিল। আৰু শেহতীয়াকৈ আজি দেৱব্ৰত শইকীয়াই ক'লে যে সাঁচি গছৰ ব্যৱসায় তেওঁ তাত কৰি আছে নামতিত, আৰু যাৰ বাবে তেওঁ ডুবাইত সন্মান পাইছে, বিদেশত টকা অৰ্জন কৰিছে। আৰু একেধৰণে কালি বিমল বৰাই কৈ দিলে যে এই নামতিৰ অবৈধ বজাৰখনৰ ওপৰত তেওঁ লক্ষ্য বুলি ক'লে। প্ৰথমটো প্ৰতিক্ৰিয়া। হয় অনিমেষ ডাঙৰীয়া, এইবাৰ বানপানীত মানে অসমৰ প্ৰতি ভাল লগা এটা দিশ আছে যে অসমৰ প্ৰতিজন মানুহে এই দুৰ্যোগৰ সময়ত প্ৰত্যেকে নিজে সহায় কৰিছে। অসমৰ বাহিৰৰ মানুহ, ভাৰতবৰ্ষৰ বিভিন্নজন শিল্পী, বিভিন্ন ব্যৱসায়ী সকলোৱে হয়তো দুৰ্যোগপূৰ্ণ এই জেগাত আহি পেলাই সহায় কৰিছে আৰু হয়তো কিছুমানে নিজৰ জেগাত থাকিয়ে তাৰ পৰা বিভিন্ন ধৰণে ৰাইজক সহযোগিতা কৰিছে। ইয়াত চৰকাৰ ভাল কি দেখিলে, বেয়া কি দেখিলে? এইখিনি কামত যিসকল মানুহে তাত সাহায্য বিলাইছে, সাহায্য কৰিছে, তাৰ কোনো নিজৰ স্বাৰ্থত কৰা নাই। কেৱল অসমৰ এই দুৰ্যোগৰ সময়ত আমি যে অসমীয়া এনেকুৱা এটা বাৰ্তা দিব সকলোৱে চেষ্টা কৰিছে আৰু সেইটোত আমি সফল হৈছোঁ। কিন্তু ইয়াত কোনো ৰাজনীতি কৰা নাই বা কোনো ৰাজনীতি কৰিব অহা নাই। শিৱসাগৰত গৈছে, সাহায্য বিলাইছে আৰু নিজৰ জেগাত ঘূৰি গৈছে। কিন্তু ইয়াত যদি ইয়াৰ অসমৰে যদি মানুহে তাত শিৱসাগৰত গৈ যদি ৰাজনীতি কৰাৰ কিবা যদি চল চাতুৰি লৈ তাত গৈছে, তেনেহ'লে সেইটো আমি অসমৰ মানুহে নিশ্চয় মনত ৰাখিব আৰু এইটো গ্ৰহণযোগ্য নহয়। আৰু সেইকাৰণে আমাৰ দলৰ সভাপতি মাননীয় লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই সেইদিনা কৈছে যে আজমল ডাঙৰীয়াই শিৱসাগৰত গৈ সাহায্য বিলাইছে, আমি তাত ভাল পাইছোঁ, আমি তেখেতৰ লগত আছোঁ। কাৰণ দুৰ্যোগৰ সময়ত ইয়াত কোনো হিন্দু মুছলিম কোনো সাম্প্ৰদায়িক ৰাজনীতি কোনো কৰিব নোৱাৰে। সেইটো কথা আমি সদায় কৈ আহিছোঁ যে অসমৰ পৰা সকলো সাম্প্ৰদায়িক ৰাজনীতি উৎখাত কৰিব লাগে। আমি সেই কথাটো আমি এই বানপানীত অকল অনিমেষ ডাঙৰীয়া, মই এই কথাটো আপোনাক মনত পেলাই দিব খুজিছোঁ, শিৱসাগৰৰ বা এই 3খন জিলাৰ এইবাৰ যি দুৰ্যোগ হ'ল, এই বানপানী অকল মানুহৰ এই ঘৰ বা মানুহৰ জীৱ জন্তু এইবিলাকে উটি যোৱা নাই অকল। তাৰ পৰা মানুহৰ যিটো ইমান দিনে বিজেপিয়ে বা UDF দলে এটা সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ এটা অসমত এটা বাতাবৰণ সৃষ্টি কৰিছিল, সেইবিলাক সকলো উটুৱাই লৈ গৈছে। আজি মানুহে শিৱসাগৰৰ মানুহে হিন্দু মুছলিম ভেদাভেদ এইবিলাক ধৰ্মীয় ৰাজনীতি এইবিলাক সকলো বাদ দিছে। আজি অসমত আমি যিটো কথা কৈ থাকোঁ, যিটো আমাৰ গুৰুজনাই কৈ গৈছিল, শংকৰদেৱে কৈ গৈছিল, আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়াই কৈ গৈছিল, আমাৰ জুবিন গাৰ্গে কৈ গৈছিল যে আমি সকলোৱে মিলি জুলি এখন চালিৰ তলত আমি থিয় দিব লাগে। আৰু সেই পৰিৱেশটো আজি এই বানপানীৰ পিছত আমি দেখিবলৈ পাইছোঁ। গতিকে আমাৰ সভাপতি ডাঙৰীয়াই সেইকাৰণে সাৱধানবাণী শুনাই দিছে যে আজমল ডাঙৰীয়াই তাত গৈ পেলাই কি পৰিৱেশত কেনেকৈ এই পৰিৱেশটো সৃষ্টি হ'ল, যিটো পইচা বিলোৱা টাইমত যিটো মহিলাসকলে তেখেতক সেৱা লৈছে, এই কথাটোত আমাৰ সভাপতি ডাঙৰীয়াই এইকাৰণেই বিৰোধ কৰিছে যে এইটো অসমত কোনো এনেকুৱা ঘটনা ঘটিব নোৱাৰে। কাৰণ অসমৰ অসমীয়া মানুহৰ এটা নিজা স্বাভিমান আছে।
আৰু এই কথাটো আমাৰ লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই জানে যে এইটো যদি আজমল ডাঙৰীয়াই যদি ইচ্ছাকৃতভাৱে যদি এইটো কাম কৰা নাই তেনেহ'লে তেখেতে এইটো কথাও তেখেতে উনুকিয়াই দিছে যে অসমত এইটোক লৈ পেলাই সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিব বিজেপিয়ে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া দূৰদৰ্শিতা তেখেতে বহুত আগতে জানে কথাবিলাক ক'ৰ পৰা ক'ত আহিব তেখেতে আজমল ডাঙৰীয়াৰ এই গোটেই কাহিনীটো তেখেতে গম পাইছে যে লুৰিণজ্যোতি গগৈ গম পাইছে যে এইটো কাম যদিহে আজমল ডাঙৰীয়াই ভুলবশত কৰিছে তেনেহ'লে আজমল ডাঙৰীয়াই ক্ষমা খুজিব লাগে আৰু সেই ধৰণে তেখেতে কৈছেও আজমল ডাঙৰীয়াই এটা মই সাক্ষাৎকাৰ এটা দেখিছোঁ তেখেতে এইটো চইচে কৰা নাই তেখেতে বোলে মহিলাসকলক তেখেতে মানা কৰিছিল কিন্তু তাৰপিছতো তেখেতসকল মহিলাবিলাকে তেখেতৰ ভৰিত ধৰি আছে তেখেতে কি কৰিব এনেকুৱা এটা তেখেতে বিবৃতি দিছে কিন্তু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই এই কথাটো ভালদৰে জানে যে এই কথাটোক লৈ যোনে অসমত কোনেও যিহেতু ৰাজনীতি কৰা নাছিল কিন্তু এতিয়া লাহেকৈ বিজেপিয়ে এইটো ৰাজনীতি আৰম্ভ কৰিব কিন্তু আজি আমি দেখি মই আচৰিত হ'লোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই কিন্তু আজমলক একাষাৰ কথা ক'বলৈ তেখেতৰ সাহস নহ'ল তেখেতৰ যিটো মানুহে অন্নবৰতে এনেকুৱা সাম্প্ৰদায়িক কথা ক'লে মানুহক কি সাম্প্ৰদায়িক কথা ক'লেতো তেওঁতো পাৰিলে তেওঁ লগে লগে জেলতে ভৰাই দিব খোজে কিন্তু আজমলৰ কাৰণে তেখেতৰ কিয় ইমান নমনীয় কিয় সুৰ তেখেতে কিয় বিমল বৰাৰ পৰা তেখেতে বিমল বৰালৈ কিয় তেখেতে ঠেলি আৰু মই প্ৰিয়ংকা তামুলীক এটা কথা ক'ব খুজিছোঁ তেখেতে আমাৰ সভাপতি ডাঙৰীয়া বা আমাৰ দলে যে বদৰুদ্দিন আজমলক ৰঙা দলিচা পাৰি দিয়াৰ এনেকুৱা এটা কথা তেখেতে উল্লেখ কৰিছিল কিন্তু তেখেতে আমাৰ সভাপতি সেই সাক্ষাৎটো তেখেতে চোৱা নাই চাব আৰু আপুনি নিজে ভাবক আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজমলৰ বিৰুদ্ধে কাহাৰো মাত মাতিব নোৱাৰিলে আৰু মই বিমল বৰাৰ কথা এটা কওঁ আজি বিমল বৰাই আজমলৰ বিৰুদ্ধে বহুত ডাঙৰ ডাঙৰ কথা কৈছে কিন্তু মই বিমল বৰাক এটা কথা ক'ব বিচাৰিছোঁ বিমল বৰাই আজমলৰ মুখখন চোৱাৰ লগে লগে তেখেতৰ নিজৰ মুখখনো চাওক সেই আজমলৰ মুখৰ প্ৰতিবিম্বই তেখেতৰ মুখত ভাহি উঠিব কাৰণ আজমলে যেনেকৈ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে ঠিক তেনেকৈ এই বিজেপি দলেও বাংলাদেশীকে ৰক্ষণাবেক্ষণ দি অসমত ৰাজনীতি কৰি আছে এইটো কথা অসমৰ প্ৰতিজন মানুহে জানে আৰু অসমৰ প্ৰতিজন মানুহে এই কথাটো ভালদৰে লক্ষ্য কৰি নিশ্চয় প্ৰিয়ংকা কি ক'ম আৰু কথাখিনি লাষ্টৰখিনি শুনি হালধীয়া প্ৰথমখিনিতো ঠিকেই কৈ অলপ ৰাজনীতি বাদেই কৈ আছিলে কিন্তু লাষ্টৰ ডখৰত ৰাজনীতি নকৰাকৈ নেৰিলে আৰু হাঁহিহে উঠালে উল্টা চাওক এতিয়া মুখ্যমন্ত্ৰীজনাই কিয় কোৱা নাই বা বিমল বৰা ডাঙৰীয়াক চাবলৈ কৈছে সেইটোলৈ প্ৰশ্ন উঠাইছে চাওক মুখ্যমন্ত্ৰীয়ে বানপানীৰ পৰিস্থিতিত ৰাজনীতি কৰিব বিচৰা নাই চিম্পল কথা সেইকাৰণে এই সময়ছোৱাত তেখেতে এইবোৰ প্ৰক্ৰিয়াত এইবোৰ এক্টিভিটিজত তেখেতে মন্তব্য প্ৰদান কৰা নাই তেখেতৰ মূৰত এতিয়া সোমাই আছে একমাত্ৰ এটাই কথা জনসাধাৰণৰ কল্যাণ শিৱসাগৰ চৰাইদেউ যোৰহাটবাসী ৰাইজক কেনেধৰণে পৰিত্ৰাণ দিব পাৰি এই পৰিস্থিতিৰ পৰা তেখেতসকলক উদ্ধাৰ কৰিব পাৰি ক্ষতিগ্ৰস্ত সকলক ক্ষতিপূৰণ দিব পাৰি সেয়াহে তেখেতে চিন্তা কৰি আছে আজমলে কি কৰি আছে লুৰিণজ্যোতি গগৈ কি কৰি আছে অখিল গগৈ কি কৰি আছে সেয়ালৈ আমাৰ মুখ্যমন্ত্ৰীজনা এই সময়ছোৱাত ব্যস্ত হৈ থকা নাই প্ৰথম কথা আৰু লগতে এতিয়া এইখিনি এতিয়া আমাৰ হালদাই ক'লে যে ৰাজনীতি কৰিব নালাগে কিন্তু তেখেতসকলে এইটো ৰাজনীতি কৰি থাকে আমাৰ চৰকাৰৰ তৰফৰ পৰা 15,000 টকাকৈ ইনিচিয়েল টকা দিয়া হৈছে হয়নে নিয়াৰ এবাউট 95,000 ফেমিলিজক ছেকেণ্ড ফেজত দিয়া হৈছে আৰু যোনটো 1 লাখলৈ বৃদ্ধি হ'ব বা 9 লাখ টকা মৃতকৰ পৰিয়াললৈ আগবঢ়োৱা হ'ব নথিপত্ৰ যি ডকুমেণ্টছ ধ্বংস হৈছে সেয়া দিয়া হ'ব লাইটৰ বিল ফ্ৰী কৰি দিয়া হৈছে খাজনা বছৰৰ কাৰণে ফ্ৰী কৰি দিয়া হৈছে EMI 6 মাহৰ কাৰণে দিব নালাগে বুলি কৈছে খাদ্য যোগান ধৰা হৈছে 12 কোটি টকা কামৰ কাৰণে দিয়া হৈছে তাৰপিছতো তেখেতসকলে কয় চৰকাৰে একো দিয়া নাই বুলি চৰকাৰ ব্যৰ্থ হৈছে বুলি তেতিয়াহ'লে ৰাজনীতি কৰিবলৈ চেষ্টা কৰি আছে কোনে প্ৰথম কথা দ্বিতীয়তে আজি ৰাইজৰ দলৰ মুখপাত্ৰ আনিছুৰ ৰহমান ডাঙৰীয়াই ক'লে যে অখিল গগৈ ডাঙৰীয়াই নাওৰে ঘূৰি ঘূৰি ৰাইজৰ পৰিস্থিতি বুজ লৈছে ঠিক আছে অখিল গগৈ ডাঙৰীয়াই গৈছে কষ্ট কৰিছে মই নাই কৰা বুলি কোৱা নাই এই সময়ছোৱাত সকলোৱে কষ্ট কৰিছে কিন্তু আমি সকলোৱে জানো যে অখিল গগৈ ডাঙৰীয়া এজন লাইমলাইটত থাকি ভাল পোৱা ব্যক্তি যেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অখিল গগৈ ডাঙৰীয়াক সুধিছিলে যে ৰাইজক মানুহ উদ্ধাৰ কৰিবলৈ গৈ নাও পৰা ওলাই পৰিলে নেকি বুলি তেতিয়া অখিল গগৈ ডাঙৰীয়াই কি কৈছিলে নহয় নহয় মোক ঠেলা মাৰিহে দিছিলে সেইকাৰণেহে মই পানীত পৰিলো বুলি সেইজন হৈছে অখিল গগৈ ডাঙৰীয়া কৈছে মোক পেলাই দিছে মাজত নক'ব আপুনি কিয় মাজত কৈ আছে মাজত কিয় কৈ আছে পেলাই দিছিল ঠেলা মাৰি পেলাই দিয়া একে কথা এতিয়া চাওক মই যে কথাটো ধৰিব ললো তেখেতে এতিয়া এটা শুদ্ধ কথাটো কওক আপুনি আপুনি মানি লৈছেতো হৈছে মই ঠিক আছে কন্টিনিউ চাওক অখিল গগৈ ডাঙৰীয়াক যেতিয়া প্ৰশ্ন কৰা হৈছিলে যে নাওৰ পৰা কেনেকে পৰিলে মানুহ উদ্ধাৰ কৰিব যাওঁতে পৰিলে নেকি তেতিয়া অখিল গগৈ ডাঙৰীয়াই কৈছিলে মুখ্যমন্ত্ৰীজনাক উত্তৰ দিছিলে যে মোক পেলাই দিছিলে হ'ল ঠেলিটো আঁতৰাই দিলে পেলাই দিছিলে বুলি ক'লো সেইকাৰণে মই পৰি গ'লো উদ্ধাৰ কৰিব মই যোৱা নাছিলো বুলি কৈছে হ'ল চাই ল'ব উদ্ধাৰ কৰিব যোৱা নাছিলে পেলাই দিছিলে
নেক্সট কেইদিনমান আগতে আৰু এটা নাওৰ আমি ষ্টাণ্ড দেখা পালোঁ অখিল গগৈ ডাঙৰীয়াৰ পানীত জাপ মাৰি পানী কিমান আছে জুখি দেখুৱাব গৈছে আৰে আপুনি পানীত জাপ মৰাৰ দৰকাৰ নাছিলে আপুনি সেই নাও যে চলায় এটা নাও চলোৱা সিডালো যদি বৌঠাডালো যদি পানীত ডুবাই দিলে হয় ন তেতিয়াও তাৰ পৰা আপুনি মাৰ্কিংটো ৰাইজক দেখুৱাব পাৰিলে হয় যে পানী কিমান আছে কিন্তু নিজে জাপ মাৰি একাঠু পানীত পুৰা ডিঙিলৈকে পানী থকা বুলি দেখুৱাব লাগিলে নহয় সেইকাৰণে নিজে জাপ মাৰি কিনে ভৰি দুটা তলত আঁঠুকাৰি কিনে দেখুৱাইছে ইমান পানী আছে ৰিল বনালে বৌঠাডালতো দেখাব পাৰিলে হয় পানীত ডুবাই যে ৱাটাৰ লেভেল ইমানলৈকে আছে এতিয়া চাওক মাজত কোনে কথা কৈ আছে মাজত কিয় কথা কয় টকশৰ মৰ্যাদাটো ৰাখক মাজত কথা কৈ নাথাকিব আপুনি মাজত কথা কৈ নাথাকিব আপুনি কথা কৈছে মই মাজত কোৱা নাই আপুনি মাজত যদি এনেকে টকশ হয় মই টকশ নকৰো ৰাইজৰ দলৰ মানুহৰ লগত যদি মাজত কথা কৈ থাকে দ্যাটস ইয়োৰ ডিসিশন ঠিক আছে আপুনি প্ৰিয়ংকা কৈ যাওক আৰু এআইডিএফে বহুত কেইটা প্ৰশ্ন উত্তৰ দিব ৰিকুৱেষ্ট থাকিলে মাজত কথা কোৱাৰ পৰা তেখেতক ৰখা মই সময় দিম পটককে খালি চাওক অখিল গগৈ ডাঙৰীয়াৰ ওপৰত আৰু মই কি মন্তব্য প্ৰদান কৰিম আৰু নেক্সট আমি যি অৰুণোদয়ৰ কথা কৈছে যে বিমল বৰা ডাঙৰীয়াই উচ্ছেদ হ'ব বুলিও কৈছে আৰু অৰুণোদয় দিব বুলিও কৈছে চাওক প্ৰথম কথা আমাৰ ভোটাৰ লিষ্টত ভাৰতীয় জনতা পাৰ্টীয়ে মিয়া ভোটাৰ্ছক অন্তৰ্ভুক্ত কৰোৱা নাই আজি 50 বছৰতকৈ অধিক শাসনকাল কংগ্ৰেছে ৰাজত্ব কৰিছে এই যিমান মিয়া বাংলাদেশী ইয়াতে ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত হৈ আছে সেয়া কংগ্ৰেছৰ কাৰণে হৈ আছে আজি যেতিয়া ইলেকশ্যনৰ আগত এছাৰ হৈছিলে তেতিয়া এই মিয়া বাংলাদেশীসকলে ভোট কাটা যাব বুলি বিজেপিক কত গালি দিলে ৰাইজৰ দল অজাপ কংগ্ৰেছ সকলোৱে কিমান গালি পাৰিলে য'ত নেকি কিন্তু এছাৰ প্ৰক্ৰিয়া কোনে কৰে ইলেকশ্যন কমিশ্যনেহে কৰে আৰু এতিয়া প্ৰশ্ন উঠাইছে যে অৰুণোদয় কেনেকৈ পাব আৰে ভাই কংগ্ৰেছৰ নেতাসকলে সেই মিয়া বাংলাদেশীসকলক ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত কৰি বাংলাদেশীৰে ভৰাই থৈ গ'ল অসমখনত ভোটাৰ লিষ্ট মতে গ'লেতো পাবই অৰুণোদয় কি কৰিব পৰা যায় এছেম কথা এমএলএ এমপি সেইকাৰণে হৈছে কাৰণ ভোটাৰ লিষ্টত এই কংগ্ৰেছে অন্তৰ্ভুক্ত কৰি থৈ গৈছিলে এতিয়া এআইইউডিএফ মানে আজি যে আজমল যে এমএলএ এমপি হৈছে এটো কংগ্ৰেছে অন্তৰ্ভুক্ত হয় কংগ্ৰেছৰ কাৰণে হৈছে কংগ্ৰেছে কৰা দুৰ্নীতিৰ কাৰণে হৈছে আজি এআই সাম্প্ৰদায়িক দল বুলি কাক ক'ব হে ভাৰতীয় জনতা পাৰ্টিক হয়নে কিন্তু 2021 নিৰ্বাচনত কংগ্ৰেছে কাৰ লগত এলায়েন্স কৰিছিলে এআইইউডিএফৰ লগত আৰু পৰৱৰ্তী সময়ত 2026 চনৰ নিৰ্বাচনত ৰাইজৰ দল আৰু অজাপে কাৰ লগত এলায়েন্সত নিৰ্বাচন খেলিলে কংগ্ৰেছৰ লগত যিয়ে আগৰ ইলেকশ্যনটো এআইইউডিএফৰ লগত এলায়েন্সত খেলিছিলে তাৰ অৰ্থ আসল সাম্প্ৰদায়িক কোন হল আসলতে ৰাইজৰ দল আৰু অজাপৰ গাত লাগে বা কংগ্ৰেছৰো কংগ্ৰেছ নাই যদিও কৈছো গাত লাগে যে আমি মিয়া বাংলাদেশীসকলক ইয়াৰ পৰা বিসৰ্জন দিয়াৰ কথা কওঁ মিয়া বাংলাদেশীৰ ইয়াৰ পৰা অধিকাৰ কাটি দিয়াৰ কথা কওঁ জাতি মাটি ভিত্তি ৰক্ষা কৰাৰ কথা কওঁ আৰু কিন্তু সেই মিয়া ৰক্ষণাবেক্ষণ দিয়া এআইইউডিএফৰ লগত এলায়েন্সত নিৰ্বাচন খেলা কংগ্ৰেছৰ লগতে পৰৱৰ্তী সময়ত যি কংগ্ৰেছে আইএমডিটি আইন আনিছিলে অসমত মুহিবুৰ ৰহমান ডাঙৰীয়াই কংগ্ৰেছৰে নেতা সেই কংগ্ৰেছৰ লগতে কিন্তু এলায়েন্সত নিৰ্বাচন খেলিছিলে ৰাইজৰ দল আৰু অজাপ আপোনালোকৰ এই দুমুখীয়া চৰিত্ৰ কিয় জনাব পাৰিবনে আৰু লগতে এতিয়া কয়লা খনন সিন্ডিকেট এইবোৰ যে কথা কৈ থাকে প্ৰথম কথা নাজিৰাত যি শিল খননৰ কথা ওলাইছে বা আপোনাৰ কয়লা খননৰ কথা ওলাইছে এইবিলাক মিছা অভিযোগ নেকি বিৰোধী মিছা হওক সত্য বা মিছা সেইটো মই ক'বলৈ যোৱা নাই কিন্তু নাজিৰাত সৌ সিদিনাখনলৈকে কোন বিধায়ক হৈ আছিলে দেৱব্ৰত শইকীয়া ডাঙৰীয়া যদি তাতে অবৈধভাৱে আপোনাৰ কয়লা খনন হৈ আছিলে শিল খনন হৈ আছিলে তেতিয়াহ'লে দেৱব্ৰত শইকীয়া কি চকুত গান্ধাৰী নিচিনা কলা কাপোৰ বান্ধি বহি আছিলে নেকি দেৱব্ৰত শইকীয়াই কিয় একো পদক্ষেপ নললে দেৱব্ৰত শইকীয়াই কিয় এই বিষয়ত একো মন্তব্য প্ৰদান নকৰিলে যদি হৈ আছিলে আৰু এতিয়া মই ক'ব বিচৰা নাই আজিতো আপুনি যদি নিউজত ভালদৰে চাই পৰ্টেল কিছুমানত ৰাইজৰ দলৰ এজন মুখপাত্ৰৰ নামো সংলিষ্ট হৈ জোৰা খাই আছে মই নাম নকওঁ এতিয়া ঠিক আছে প্ৰিয়ংকা পৰৱৰ্তী কাউণ্টাৰ পইণ্টলৈ যাম মই জিন্তু মেছ আপুনি উজনি অসমৰ পৰিৱেশ বিজেপিৰ মুখপাত্ৰগৰাকীৰ মুখে শুনিছে কেনেকুৱা এটা পৰিৱেশত কোন কেনেকৈ ইনভলভমেণ্ট কি ক'ব আপোনাৰ দ্বিতীয়টো প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ দাদা মই প্ৰথমতে এটা কথা কৈ ল'ম ষ্টুডিঅ'ত যিগৰাকী বিজেপিৰ প্ৰতিনিধি আছে তেখেতে বিজেপিৰ এজেণ্ডাটো ঠিকেই পালন কৰিছে বিজেপিৰ এজেণ্ডাটো ঠিকেই লৈ যাব চেষ্টা কৰিছে কিন্তু গোটেইবিলাক ভিত্তিহীন আৰু সম্পূৰ্ণ ইণ্টেনশ্যনৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বিষয় এটা মই ক'ব খুজিছোঁ দাদা এতিয়া প্ৰশ্ন হ'ব লাগিছিল কি প্ৰশ্ন হ'ব লাগিছিল যে এই যিটো মানৱ সৃষ্ট বানপানী এই মানৱ সৃষ্ট বানপানীটোৰ যিটো মূল যিটো কাৰণ অবৈধ কয়লা খননে হওক অবৈধ শিল খননে হওক গছ বন জংঘল কাটি দিয়াৰ যিটো কাৰ্য এই কাৰ্যৰ লগত জড়িত হৈ আছে বিজেপিৰ বিয়াগম নেতা তাত আজমল জড়িত হৈ থকা নাই আজি এই গোটেই বিষয়বিলাক ৰাইজৰ পৰা মনোযোগ বিচ্ছিন্ন কৰিবৰ কাৰণে তেওঁলোকে ঠিক আজমলৰ নামটিত থকা চাচি গছৰ বিষয়ে আলোচনা কৰিছে বৰ দুখ পাইছোঁ আজি আজমলক ভৰি দিয়া কথাটো কৈছে মই এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ অসমীয়া সমাজত বা ভাৰতীয় হিন্দু সমাজত ধৰ্মীয় গুৰুক যিধৰণে ভৰি ধৰা এটা পৰম্পৰা আছে যিটো মই বিৰোধ কৰোঁ বাৰু এতিয়া আজমলৰ ভৰি দিওঁতে সমস্যা হ'ল এনেকুৱা নাথুৰাম ঘটিৰাম বহুত এনেকুৱা ধৰ্মীয় নেতা আছে যিবিলাকক
বহু ৰাজনৈতিক দলৰ বিৰোধী হওক বা শাসকীয় বহু নেতাই গৈ ভৰিত পৰে। এতিয়া যোগী আদিত্যনাথতকৈ বয়সতকৈ ডাঙৰ মানুহে তেওঁলোকৰ ভৰিত ধৰে, কিন্তু তেওঁ যোগী, কিন্তু CM তেওঁ ৰাজনীতিবিদ, আজমলৰ ৰাজনীতিবিদ, এজন তেওঁ মৌলানা, ধৰ্মীয় গুৰু, ধৰ্মীয় এজন যিয়ে হওক ধৰ্মীয় এজন ব্যক্তি। এতিয়া যোগী আদিত্যনাথক ভৰিত ধৰিলে অপৰাধ হৈ নাযায়, কোনো ধৰ্মীয় গুৰুক বয়সতকৈ বেছি ডাঙৰ মানুহে ভৰিত দিলে অপৰাধ হৈ নাযায়, এতিয়া আজমলক ভৰিত ধৰাটো অপৰাধ। আৰু যিহেতু আমি কৈ আহিছোঁ যে আজমল আৰু বিজেপিৰ এটা ঘনিষ্ঠ সম্পৰ্ক আছে, তেওঁলোকে ইটোৱে সিটো পৰিপূৰক, এই যে আজমল উজনি অসমলৈ আহিছে, উজনি অসমত আহি তেওঁলোকক বিভিন্ন ধৰণৰ এই ধৰণৰ এটা আৰ্টিফিচিয়েল বিতৰ্কৰ সৃষ্টি কৰিছে, ইয়াত বিজেপিৰ যে হাত আছে এইটো সন্দেহ হৈছে মোৰ। কাৰণ কয়লা ব্যৱসায়টো অবৈধ কয়লা খননৰ লগত যিহেতু বিজেপি বিয়াগুণ নেতাবিলাক জড়িত আছে, সেই বিষয়বিলাক তল পেলাই পিনি এটা চাচি গছৰ বিষয়ে আপোনালোকে ইয়াত আলোচনা কৰিছে, ভৰিত ধৰা নধৰাৰ বিষয়টো আলোচনা কৰিছে। এই বিষয়বিলাক এই যিটো তেওঁলোকে নেৰেটিভ তৈয়াৰ কৰে, এই নেৰেটিভবিলাকত মোৰ বেয়া নাপাব কথাটো, ডাঙৰ ডাঙৰ সংবাদ গোষ্ঠীও এই নেৰেটিভত ফচি যায় আৰু আপোনালোকে এই ধৰণৰ নিউজ প্ৰচলন কৰিবলৈ আৰম্ভ কৰে, যুক্তিতৰ্ক কৰিবলৈ আৰম্ভ কৰে। আজি যুক্তিতৰ্ক কি হ'ব লাগিছে যে কেন্দ্ৰীয় চৰকাৰে ইমিডিয়েট কি ধৰণৰ বিশেষ পেকেজ আমালৈ পঠাইছে, কি ধৰণে দিছে, গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীয়ে এই বিষয়ে অসমলৈ আহিলে নে নাই, এই প্ৰশ্নবিলাক উঠা নাই। অবৈধ কয়লা খনিৰ লগত জড়িত ব্যক্তিসকলে যে কয়লা খনিৰ বিষয়ে প্ৰশ্ন কৰে, বহু জাতীয় সংগঠন বা ৰাজনৈতিক নেতাৰ ঘৰত আহি যে দম দিছে, এই প্ৰশ্নবিলাক আপোনালোকে উত্থাপন কৰা নাই। গুৰুত্বপূৰ্ণ বিষয় আপুনি উত্থাপন কৰিছে। বিজেপিৰ নিজৰ দুখবিলাক তল পেলাবৰ কাৰণে এই বিষয়বিলাক মনোযোগ বিচ্ছিন্ন কৰিবলৈ কাৰণে হিন্দু মুছলমান আজমল অসমীয়া এই ধৰণৰ জড়িত কৰিছে, এইটো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু লগে লগে মই ষ্টুডিঅ'ত বহি থকা বিজেপি প্ৰতিনিধিগৰাকীক ক'ব বিচাৰিছোঁ, শিৱসাগৰৰ পৰা কৈ আছোঁ, শিৱসাগৰৰ আধাতকৈ বেছি 70% ওপৰত বানপীড়িত মানুহে এতিয়ালৈকে 15,000 টকা পোৱা নাই। নিশ্চয় এইকেইটা প্ৰশ্ন মই যোনটো আপোনাৰ সৈতে আকৌ আপুনি লাইনতে থাকক, আমাৰ কথা শুনক। মই নাছিম আহমেদৰ শেষ এটা প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ সমগ্ৰ বিষয়টোৰ ওপৰত, চমুকৈ চমু চাপি আহিছে। হয়, প্ৰতিক্ৰিয়াটো তেনেকুৱাই, মানে আলোচনাটো গৈ লাষ্টত গৈ পেলাই সেই আজমল চাহাবৰ ওপৰতে পৰি আছে। আজমল চাহাবে যেনেকৈ উজনি অসমত বানপীড়িতসকলক সাহায্য কৰিবলৈ গৈ যিটো দৃষ্টিৰে সকলোৱে চাই আছে, সেই বস্তুটোকে সকলোৱে মানে আলোচনা কৰি আছে বা আলোচনালৈ ঠেলি দি আছে। মোৰ কথাটো হৈছে যে আজমল চাহাবটো তাতে কোনো ধৰণৰ ৰাজনীতি কৰিবলৈ যোৱা নাই, এই কথাটো ফাইনেল। কাৰণ যোৱা 22 তাৰিখৰ পৰা আজি 17 তাৰিখ, এই গোটেই সময়খিনিত মৌলানা বদৰুদ্দিন আজমল চাহাব উজনি অসমত কেইবাবাৰ গৈছে, কেইবাটাও সংবাদ মাধ্যমত তেখেতে সম্বোধন কৰিছে, বহুত মানুহৰ লগত আলোচনা বিলোচনা কৰিছে। তাতে উজনি অসমৰ বিশিষ্ট সমাজ সচেতন মানুহক লৈ পেলাই তেখেতে শিৱসাগৰৰ যুৱদৌল প্ৰেক্ষাগৃহত এই সন্দৰ্ভত এখন আলোচনা কৰিবলৈ কেনেকৈ এই বিশাল এক অৰ্থনৈতিকভাৱে পিছুৱাই যোৱা শিৱসাগৰ, চৰাইদেউ, আপোনাৰ কি কয় যোৰহাটক কেনেকৈ আগুৱাই নিব পৰা যায়, এই সন্দৰ্ভতো তেখেতে সকলোকে লগত লৈ যি আলোচনা কৰিছে, এই গোটেইখিনি কৰাৰ অৰ্থ এইটো কেতিয়াও নহয় যে তেখেতে ৰাজনীতি কৰিব বিচাৰিছে। ধন্যবাদ জনাইছোঁ, আপুনি লাইনতে থাকক, মোৰ সময়টো চমু চাপি আহিছে। আনিছুৰ এটা মন্তব্য উদ্দেশ্যলৈ কোনো কাম কৰাও নাই। আনিছুৰ চাওক, বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে আমাৰ এলায়েন্সৰ ওপৰত প্ৰশ্ন উঠাইছে। তেওঁক মই কৈছোঁ যে 2015 চনত বিজেপিয়ে জম্মু কাশ্মীৰত PDPৰ লগত আপোনাৰ এলায়েন্স কৰিছিল, যি PDPয়ে মুৰব্বীয়ে কৈছিল যেতিয়া ভাৰতৰ এজন সেনা মৃত্যু হয় মোৰ ঘৰত বিৰিয়ানী খোৱা হয়, গতিকে এনেকুৱা মানুহৰ লগত তেওঁলোকে এলায়েন্স কৰিছিল। এই কথাটো সঁচা, আৰু তেওঁলোকৰ লগত এলায়েন্স কৰি চৰকাৰ কৰিছিল। দ্বিতীয় নম্বৰ, তেওঁ কৈছে যে EMI দিব নালাগে। তেওঁ ক'ৰ পৰা কথাটো ক'লে মই বুজিব নোৱাৰিলোঁ। EMI দিব লাগিব, কিন্তু 6 মাহৰ পিছত দিব লাগিব। ৰ'ব, মোৰ টান মই ক'ম, নহয় সেই কথাটোৱে যে মোৰ টান এতিয়া মই ক'ম, গতিকে 6 মাহ দিব নালাগে, তাৰমানে ফৰ দ্য টাইম বিং ইট ইজ ষ্টপেড, টাইম পিৰিয়ড এটা দিয়া গৈছে। কিন্তু তাতে আপোনালোকে চাব, যিবিলাক মানুহে EMIত গাড়ী লয় বা ফাইনেন্সত গাড়ী লয়, তেওঁলোকে বৃহৎ এটা এগ্ৰিমেণ্টত ছিগনেচাৰ কৰা থাকে। তেওঁলোকে এই 6 মাহ যে নিদিব, তেওঁলোকৰ চিভিল স্ক'ৰ কি হ'ব সেই বস্তুটো এটা চালি জাৰি চোৱাৰ বিষয় আছে। কিয় 6 মাহ নিদিলে, তেওঁলোকৰ ফাইনেন্স কোম্পানীৰ লগত চৰকাৰে কি মেম' কৰিলে সেই বস্তুটো নেক্সট পইণ্টত। গতিকে এতিয়া কথাটো হৈছে আজমলৰ কথা যি ধৰণে কৈছে, আজমল ডাঙৰীয়া হৈছে এজন বয়োজ্যেষ্ঠ লোক, তেওঁ থিয় হৈ থাকিব নোৱাৰে কাৰণে তেওঁলোক বহি গৈছে। আৰু বহি যোৱাৰ পিছত মহিলাসকলে এইটো অসমীয়া সংস্কৃতি, কিছুমান মহিলা স্বতঃপূৰ্তভাৱে তেওঁ যদি ভয়ে চুইছে বা তেওঁ বাধা কৰাৰ স্বত্বেও তেওঁৰ কোনো গিল্টি আছে বুলি মই নাভাবোঁ। তেওঁ বাৰম্বাৰে কৈছে যে মই বাধা কৰিছোঁ, মহিলাসকলে কৈছে যে আমাক বাধ্য কৰা নাই, তাৰপিছত ইয়াক ৰাজনীতি কৰা আমি দেখা নাই। তৃতীয় নম্বৰ কথা কৈছে যে যদি আমি নেডাৰ আহ্বায়ক, যদি অৰুণাচলত অবৈধ চিণ্ডিকেট চলি আছে, এই অবৈধ চিণ্ডিকেট আপোনালোকে জানিব যে অৰুণাচলৰ যি মাটি, এই মালিকাধীন
ব্যক্তিৰ হাতত থাকে এই ব্যক্তিৰ হাতত কয়লা খননৰ কাৰণে তেওঁলোকৰ প্ৰতি 5 বছৰ মূৰে মূৰে তেওঁলোকৰ কাৰণে NOCৰ প্ৰয়োজন হয় আৰু ৰিনিউৱেলৰ প্ৰয়োজন হয় এই NOC তেওঁলোকক কোনে দিলে আৰু ৰিনিউৱেল কোনে দিলে এই কথা চালি জাৰি চাব লাগিব গতিকে তেওঁলোকক NOC আৰু ৰিনিউৱেল দিয়াৰ ক্ষেত্ৰত চৰকাৰে কি কৰি আছে এতিয়া চৰকাৰে ভাবিছে যে যেহেতু সব কথাতে আমি এতিয়া ধৰা পৰিছোঁ গতিকে নতুন কৰি সাম্প্ৰদায়িক কথা কৈ আজমলক আগত আনি গতিকে এই কথা বতৰাবিলাক তল পেলাব খুজিছে গতিকে ৰাইজে এতিয়া সচেতন হৈছে বিশেষ কৰি উজনি অসমৰ মানুহ সচেতন হৈছে তেওঁলোকে এইবাৰ বিজেপিৰ কথা তল নাযায় তেওঁলোকে ভুল নাযায় গতিকে আমি এইটো যে মেড এটা ডিজাষ্টাৰ আছিল এইটো যে কোনো মেঘ বিস্ফোৰণ নাছিল মেঘ বিস্ফোৰণ হ'ব হ'লে আপোনালোকৰ ঘণ্টাত মেঘ বিস্ফোৰণ বা ডাবৰ বিস্ফোৰণ কওক ক্লাউড ব্লাষ্টাৰ বুলি যিয়ে কওক এইটো ঘণ্টাত 100 মিলিমিটাৰ আপোনাৰ বৰষুণ হ'ব লাগিব কোনো জিলাতে 100 মিলিমিটাৰ বৰষুণ হোৱা নাই কেৱল মন ডিষ্ট্ৰিক্টত হৈছে গতিকে এইটো কোনো ডাবৰ বিস্ফোৰণ নাছিল গতিকে এইটো মেড ডিজাষ্টাৰ এই মেড ডিজাষ্টাৰ কোনে সৃষ্টি কৰিল এই ডিজাষ্টাৰৰ পৰা আমি পৰিত্ৰাণ কেনেকৈ পাম সেই কথা চিন্তা কৰিব লাগিব এতিয়া এই বানপানীৰ পিছে পিছে আমাৰ কিছুমান বেমাৰ আৰম্ভ হ'ব গতিকে ৰাইজৰ দল দাবী কৰিছে প্ৰতি 3 কিলোমিটাৰৰ ভিতৰে আমাৰ মেডিকেল কেম্প কৰিব লাগিব যাতে যিবিলাক মানুহৰ ভৰিৰ তলত বেমাৰ হ'ব চামৰাৰ বেমাৰ হ'ব বিভিন্ন মহামাৰীৰ আৰম্ভ হ'ব এই তেওঁলোকৰ মেডিকেলৰ ট্ৰিটমেণ্টৰ ব্যৱস্থা 10 লাখ টকাৰ ব্যৱস্থা কৰিব লাগিব ঘৰ মানুহখিনি পঢ়া শুনাৰ কাৰণে যিখিনি ক্ষয় খৰচ সেইখিনি দিব লাগিব আমাৰ চৰকাৰে কৰি আছে হেমন্ত তালুকদাৰ চমুকৈ 1 মিনিট পঢ়িও সময় খুব কম হৈছে অকণ মই কানেকশ্যনটো পোৱাৰ কাৰণে দেৰিছোঁ আজিৰ এই কঠিন সময়ত আমি কোনো সাম্প্ৰদায়িক